চাৰ্জশ্বিটটো দীঘলীয়া হৈছে ইমান ডাঙৰ চাৰ্জশ্বিট মানুহৰ দেহক মানুহৰ চাৰ্জশ্বিটৰ 2-3টা পেজ হ'লে বা 4-5টা পেজ হ'লে যথেষ্ট ইমান ডাঙৰ চাৰ্জশ্বিটতো দৰকাৰ নাথাকে কাৰণ বস্তু নিয়াৰ লগতে কাম কৰে টাইম লাগিব আৰু ইয়াতে এটা এডভান্টেজ পালে ইমান দিন হয়তো উকিল নাছিলে বা হয়তো প্ৰাইভেট উকিলে কোনো এপইণ্টমেণ্ট দিলেও বা ইচ্ছা মানে হেৰি কৰা নাছিলে কিন্তু আল্টিমেটলি এতিয়া গভৰ্ণমেণ্ট উকিল পাই যাব কথাটো ইমানেই আৰু ৰিলিজটো কমপ্লিটলি আপোনাৰ অন দি বেচিছ অফ চাৰ্জশ্বিটৰ ওপৰত পাব চাৰ্জশ্বিটৰ ভিতৰত কি আছে কি দিছে ইয়াতে যদি হত্যা কৰিছে বুলিতো ক'লে নহ'ব তেওঁ চাৰ্জশ্বিটত যদি নাথাকে একো নাথাকে মছলা নাথাকিলে আপোনাৰ তৰকাৰী কেনেকৈ ভাল লাগিব এতিয়া ৰিলিজৰ কথা যদি আহে আৰু ৰাইজে কেনেকৈ পাব ৰাইজে পাব আপোনাৰ এই প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত ৰাইজে পেটিশ্যন দিব লাগিব আৰু সেই পেটিশ্যনটো কোৰ্টে ঠিক তেনেকুৱা ধৰণৰ এটা চহী হয় চহী হোৱাৰ পিছত ৰাইজে পাব আচ্ছা এতিয়া ৰিলিজৰ কথা আহিল যে আমাৰ চাৰ্জশ্বিটৰ ভিতৰত কি আছে যদি চাৰ্জশ্বিটৰ ওপৰত যদি ইমান লম্বা চাৰ্জশ্বিট ইমান আমাৰ পঢ়াতে দেখোন 1 বছৰ লাগি যাব বস্তুটো বুজিবলৈও সময় লাগিব দেখোন গতিকে এই আচলতে এই চাৰ্জশ্বিটৰ ভিতৰত আছে কি আমি প্ৰথমতে সেইটোৱে চাব লাগিব যদি চাৰ্জশ্বিটত যদি একোৱে নাই তেতিয়াহ'লেতো আৰু কি আৰু খালাচ একোতে ল'ব আৰু চাৰ্জশ্বিটত কিবা এটা থাকে যে হয় এই মানুহজন মাৰিছে কোনে মাৰিছে আপুনি ক'ব নেকি মই ক'ম নেকি মইতো দেখা নাই মইতো জুবিনৰ লগত যোৱা নাই হয় নহয় আৰু যোৱা মানুহকেইটাই কি কৈছে তাতে আই উইটনেছ কোনে আছে যদি আই উইটনেছ নাথাকে বা জুবিনৰ যিটো কি কয় এইটো লেবৰেটৰীত কি আছে লেবৰেটৰী টেকনিক আমাৰ যিটো ফৰেনচিক যিটো লেবৰেটৰী ফৰেনচিকত কি আছে হয়তো মাৰিছে কোনে মাৰিলে এতিয়া ঘটনা হৈছে কি যেতিয়া চাৰ্জশ্বিট এখন মানে ইনভেষ্টিগেশ্যন কমপ্লিট হৈ যায় চাৰ্জশ্বিট এখন জমা হয় বা দাখিল কৰে দাখিল যেতিয়া কৰে তেতিয়া আপোনাৰ কি কয় আমাৰ চিজিএমে প্ৰথমতে চিজিএম কোৰ্টত আহিব চিজিএম কোৰ্টত অহাৰ পিছত চিজিএমে কি কৰিব সেই বস্তুটো এলাউ কৰিব এলাউ কৰাৰ পিছত আমাৰ অফিচিয়েলি গুচি যাব আৰু সেই অন দি বেচিছ অফ ছেকশ্যনবিলাক কি আছে ছেকশ্যনৰ ওপৰত বেছ কৰি পেলাই তাৰপিছত সেইবিলাক বস্তু মানে ডিষ্ট্ৰিক্ট কোৰ্টলৈ গুচি যাব যেতিয়া ডিষ্ট্ৰিক্ট কোৰ্টলৈ গুচি যাব ছেশ্যন কোৰ্টলৈ যেতিয়া গুচি যাব তেতিয়া ছেশ্যন কোৰ্টেও ঠিক আমাৰ ছেশ্যন জাজলৈ গুচি যাব ছেশ্যন জাজে সেই বস্তুৰ ট্ৰায়েলটো কিহৰ ওপৰত বেছ কৰিব সেই ট্ৰায়েলটো ছেকশ্যনৰ ওপৰত বেছ কৰিব ট্ৰায়েলটো যে হ'ব যে ছেকশ্যনৰ ওপৰত হ'ব আৰু সেই ছেকশ্যনটোৰ ওপৰত বেছ কৰি পেলাই কোনোবাই নিজেও কৰিব পাৰে নাইবা এডিশ্যনেল কোৰ্টলৈ মানে পঠিয়াব পাৰে ফৰৱাৰ্ড কৰিব পাৰে এইটো প্ৰচেছ হত্যাকাণ্ড মুখেৰে আপুনি যিমানেই চিঞৰি নাথাকক আমি যিমানেই চিঞৰি আছোঁ আমি ৰাইজেতো চিঞৰি আছোঁ যে হত্যাকে ধৰিব লাগে আমি জাষ্টিছ পাব লাগে কিন্তু এতিয়া ক'লে কি সেই চাৰ্জশ্বিটৰ ভিতৰত আছে কি চাৰ্জশ্বিটৰ ভিতৰত দিছে কি যদি নাথাকে একোৱে নাহে তাতে একোৱে নাথাকে আমাৰ মোটামুটি এনেই যাব ৰাইজৰ চাৰ্জশ্বিট কিবা থাকিলেহে পাব এতিয়া ৰিলিজৰ কথা যদি আহে আৰু ৰাইজে কেনেকৈ পাব ৰাইজে পাব আপোনাৰ এই প্ৰচেছটো কমপ্লিট হোৱাৰ পিছত ৰাইজে পেটিশ্যন দিব লাগিব আৰু সেই পেটিশ্যনটো কোৰ্টে ঠিক তেনেকুৱা ধৰণৰ এটা চহী হয় চহী হোৱাৰ পিছত ৰাইজে পাব আচ্ছা এতিয়া ৰিলিজৰ কথা আহিল যে আমাৰ চাৰ্জশ্বিটৰ ভিতৰত কি আছে যদি চাৰ্জশ্বিটৰ ওপৰত যদি ইমান লম্বা চাৰ্জশ্বিট ইমান আমাৰ পঢ়াতে দেখোন 1 বছৰ লাগি যাব বস্তুটো বুজিবলৈও সময় লাগিব দেখোন গতিকে এই আচলতে এই চাৰ্জশ্বিটৰ ভিতৰত আছে কি আমি প্ৰথমতে সেইটোৱে চাব লাগিব যদি চাৰ্জশ্বিটত যদি একোৱে নাই তেতিয়াহ'লেতো আৰু কি আৰু খালাচ একোতে ল'ব আৰু চাৰ্জশ্বিটত কিবা এটা থাকে যে হয় এই মানুহজন মাৰিছে কোনে মাৰিছে আপুনি ক'ব নেকি মই ক'ম নেকি মইতো দেখা নাই মইতো জুবিনৰ লগত যোৱা নাই হয় নহয় আৰু যোৱা মানুহকেইটাই কি কৈছে তাতে আই উইটনেছ কোনে আছে যদি আই উইটনেছ নাথাকে বা জুবিনৰ যিটো কি কয় এইটো লেবৰেটৰীত কি আছে লেবৰেটৰী টেকনিক আমাৰ যিটো ফৰেনচিক যিটো লেবৰেটৰী ফৰেনচিকত কি আছে হয়তো মাৰিছে কোনে মাৰিলে